পৰ্বতজোৰা পৰিষদীয় সমষ্টিত UPPL দলৰ মনোনীত প্ৰাৰ্থী প্ৰসেন কুমাৰ ব্ৰহ্মৰ প্ৰচাৰ অভিযান তুংগত বগৰীবাৰী আৰহাই আনি কালি মন্দিৰ খেলপথাৰত নিৰ্বাচন সভাত পৰ্বতজোৰা UPPL দলৰ মনোনীত প্ৰাৰ্থী প্ৰসেন কুমাৰ ব্ৰহ্মই অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাত বগৰীবাৰী আৰহাই আনি বজাৰৰ সহস্ৰাধিক বিশেষকৈ সচেতন মহিলা পুৰুষ আজিৰ কাৰ্যসূচীত উপস্থিত থকা পৰিলক্ষিত হয়। আমাৰ সাংবাদিকৰ সাক্ষাৎকাৰত UPPL দলৰ মনোনীত প্ৰাৰ্থী প্ৰসেন কুমাৰ ব্ৰহ্মই 100% বিজয়ী হ'ব বুলি দৃঢ়তাৰে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে। না বহুত ভাল লাগিছে। এতিয়া 1 নং পৰ্বজৰা হিচাপে আমি য'ত ঘূৰিছে ইণ্টাৰ পৰ্বজৰাত বহুত সঁহাৰি পাইছে, বহুত ভালে লাগিছে। আজিও ইয়াত কালী মন্দিৰ যিটো আমাৰ আছে 26ত যিটো কালী মন্দিৰ এই আমাৰ মানে আৰায়ানি পাঠটো ইয়াতে আমি নিৰ্বাচনী সভা যিটো ইয়াত পাতিলো বহুত মানুহ ওলাইছে, একদম সবে মানে ইচ্ছা মানে ইচ্ছাৰে ওলাই আহিছে, বহুত আনন্দিত পাইছো। সকলো ঠাইতে দেখিবলৈ পোৱা গৈছে আপোনাৰ জয় জয় মই মই, কিন্তু তেনে ক্ষেত্ৰত আপুনি জিতিলে জয়ী হ'লে কি কৰিব? এতিয়া গেমটোতো আছে, সেই গেমটো আমি ছাকচেছ কৰিব লাগিব। এতিয়া গেম ঠিক হোৱাৰ পিছত জিকাৰ পিছত এতিয়া পৰ্বতজৰা হিচাপে বহুত কৰণীয় কাম আছে। 1 নম্বৰত আমি শান্তি আনিব লাগিব আমাৰ মাজত, যিটো আমাৰ প্ৰমোদ বড়ো ছাৰে কৈ আছে পাৰ্টীৰ মানে সভাপতি হিচাপে মানে আমাৰ মাজত শান্তি আহিব লাগিব। যদি আমাৰ মাজত ডেভেলপমেণ্ট হ'ব লাগে, শান্তি আহিব লাগিব, ভাল এটা মানে পৰিৱেশ আহিব লাগিব। তাৰপিছত আমি যিমানখিনি কৰণীয় কাম আছে সেইবিলাক আমি কৰিব পাৰিম। ৰাস্তা ঘাট দলং বিভিন্ন মানে এডুকেশ্যন ক্ষেত্ৰত মানে সব ক্ষেত্ৰত আমি কাম কৰিব পাৰিম বা সেইখিনি মানে এজেণ্ডাটো লৈ পেলাই আমি আগবাঢ়ি যাম। ৰাজ্যতো বহুত সঁহাৰি পাই আছে। আপোনালোকে আজিৰ তাৰিখৰ মিডিয়া হিচাপে চাই আছে, এই দলে বলে ওলাই আহিছে পুৰা একদমবাৰে মানে UPPL চৰকাৰত আহিব লাগে, প্ৰমোদ বড়ো ছাৰ চৰকাৰত আহিব লাগে, আকৌ এনেকৈ চবে মানে সব চাইডত এই এটা শ্লোগানটো আছে। আৰু আজিও আমাৰ এই মানে পৰ্বতজৰা হিচাপে 1 নং পৰ্বতজৰা সমষ্টি হিচাপে এই ঢৌটো সব চাইডত লাগি আছে। এইটো যিটো দেখিছে একদম মানে ইয়াৰ পৰা যে UPPL দলে ওলাই যাব সেইটো কথা।